এই আমাৰ বিভিন্ন উৎসৱ পাৰ্বণৰ কথা আমাৰ ভাৰতৰে হওক বা অসমৰে হওক এইটো আমাৰ চিলেবাছত আছে ইভিএছ চিলেবাছ। ইভিএছত এটা ইম্পৰ্টেণ্ট উৎসৱ ওনাম উৎসৱ আপোনালোকে নাম শুনিছে। ওনাম উৎসৱটো ওনাম ভাৰতৰ দক্ষিণ পশ্চিম প্ৰান্তত অৱস্থিত কেৰেলা ৰাজ্যৰ এটা প্ৰধান উৎসৱ। তো আমাৰ অসমৰ যেনেকুৱা প্ৰধান উৎসৱ হ'ল বিহু, হা ঠিক তেনেকৈ এটা উৎসৱ আছে ওনাম উৎসৱ, ইম্পৰ্টেণ্ট হয়। ভাৰতৰ বিভিন্ন ৰাজ্যৰ উৎসৱসমূহৰ পৰা আমাৰ কুৱেশ্যন কাটিব পাৰে। চ' এই উৎসৱটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে নোট কৰি ৰাখিব। আৰু আমাৰ এই এপছত আপোনালোকে যিসকলে পে কৰিছে তেখেতসকলে আপোনাৰ PDF পাই যাব। PDF ডাইৰেক্ট আপলোড দিয়া যাব আৰু ফ্ৰীটো আমি 2-4টা দিয়াৰ ব্যৱস্থা কৰিছোঁ। তাৰমানে ইয়াত গোটেইখিনি ভাৰ্চনত তেওঁলোকক পে কৰিব লাগে আমি, যাৰ কাৰণে গোটেইখিনি ফ্ৰী দিব নোৱাৰিলেও কিছু পৰিমাণে আমি ফ্ৰী দিম, বাকী পেইড কৰাখিনিতো 100% পাই যাব। তো নেক্সট আছে আমাৰ ওনাম উৎসৱ। গম পালে যে ওনাম উৎসৱটো কেৰেলা ৰাজ্যৰ প্ৰধান উৎসৱ। শাওণ ভাদ মাহৰ শস্য চপোৱাৰ পাছত এই উৎসৱ অনুষ্ঠিত হয়। আমাৰ কেতিয়া হয়? শাওণ ভাদ মাহত যেতিয়া তেওঁলোকে শস্য চপায় তেতিয়া সেই উৎসৱ পালন কৰা হয়। অৰ্থাৎ ওনাম উৎসৱটো শস্যৰ লগত জড়িত এটা উৎসৱ, কেৰেলাৰ শস্যৰ লগত জড়িত এটা প্ৰধান উৎসৱ। নেক্সট, ওনাম উৎসৱটো তেওঁলোকে 10 দিন ধৰি চলি থাকে তেওঁলোকৰ। আমি যেনেকুৱা বহাগ বিহু গোটেই মাহ জুৰি আমি কি চলো, যদিও আমাৰ বিহু আমাৰ 7 দিন মূলত চলে, কিন্তু কি আমি গোটেই মাহ জুৰি আমি পালন কৰি থাকো হয়নে? আমি 7 দিন পৰীক্ষাত আহিলেতো আমি 7 দিনেই লিখিব লাগিব। তো কি ইয়াত ঠিক তেনেদৰে আমাৰ কি ওনাম উৎসৱটো কেৰেলা ৰাজ্যত 10 দিন ধৰি চলি থাকে। এই পইণ্টটো আপোনালোকে মনত ৰাখি থব। নেক্সট আমাৰ ওনাম উৎসৱৰ লগত কাইকোটি কালি নাচ, কি কৈছে? ওনাম উৎসৱৰ লগত কাইকোটি কালি নাচ আৰু ভেলুম নাও খেলৰ সম্পৰ্ক এৰাব নোৱাৰা। এই যে ওনাম উৎসৱৰ লগত আমাৰ কি কি বস্তুৰ সম্পৰ্ক আছে, সেই দুটাও আমাৰ কি অলপ জানি থোৱা ভাল। এইবিলাক চালে কি আপোনাৰ মনত পৰি যাব, এইটো ছাৰে কৈছিল। এইবিলাক বস্তু সেইকাৰণে এবাৰ কি আমি ৰিডিং মাতি যাব লাগে আৰু এবাৰ শুনি যাব লাগে আৰু চাই যাব লাগে। বস্তুখিনি আমাৰ একবাৰ যদি আপুনি চাই নোটছ কৰে নহয়, আপোনাৰ আৰু পঢ়িব নালাগে। আৰু ইমান পঢ়াৰ সময়ো নাই যে আপুনি চব বস্তু চাই নোটছ কৰিব। এইখিনি নোটছ মই কালেকশ্যন কৰিছোঁ বিভিন্ন কিতাপৰ পৰা, বিভিন্ন মেইন বুকৰ পৰা আপোনালোকৰ কাৰণে মই কালেকশ্যন কৰিছোঁ। গতিকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। আপোনালোকে নোটছ বা গাইডত বিচাৰিলে তেনেকুৱা ডাটা নাপাব, বা পালেও তেনেকুৱাকৈ গোটেইখিনি নাপাব, অলপ 2-এটা টপিক থাকিব পাৰে। নেক্সট আছে আপোনালোকৰ ওনাম এটি ধৰ্ম নিৰপেক্ষ লোক উৎসৱ। চাওক কিমানটা ডাটা আমি ওনামৰ লগত সম্পৰ্ক, আমি জাষ্ট ডাটা মই কনচেপ্ট দিবলৈ ট্ৰাই কৰিছোঁ, ডাটা দিবলৈ ট্ৰাই কৰিছোঁ যে এই কি ডাটা আমাৰ ওনামৰ লগত সম্পৰ্ক আছে, সেই ডাটাখিনি মই থৰোতে অলপ বাই পইণ্টত লিখি গৈছোঁ, যাতে আপোনালোকে যিকোনো ধৰণৰ কুৱেশ্যন আহিলে ওনামৰ লগত আপোনালোকে টাচ কৰিব পাৰে। নেক্সট এটা ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল পংগল উৎসৱ। পংগল উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? পংগল উৎসৱ তামিলনাডুত পালন কৰা হয়। এইবিলাকতো খেলি মেলি লাগি যায়। আমি বিভিন্ন উৎসৱ যেতিয়া পঢ়িম, এতিয়া কেৰেলাৰ মেইন উৎসৱটি আমি কি পঢ়িলোঁ? ওনাম। পংগালটো হ'ল তামিলনাডুৰ। এই গোটেইখিনি আমি একেবাৰে কোনটোৰ লগত কোনটো সম্পৰ্ক, এই গোটেইখিনি একেবাৰে ধুনীয়াকৈ মনত ৰাখিব লাগিব, মানে কোনো ধৰণৰ যাতে খেলি মেলি লাগিব নোৱাৰে পৰীক্ষাত। আমি কম বস্তু বহুত বস্তুৱে আমি পঢ়ো, কিন্তু মাজত খেলি মেলি লাগি ইটোতটো সিটোত লিখো, ইটোতটো সিটোত ভাবো, মানে যিটো কনফিউজন, সেই কনফিউজনত আমাৰ বহুত কুৱেশ্যন মানে ৰং হৈ যায়। কাৰণ অপচন বিলাকতো থাকিব, তাত তামিলনাডু থাকিব, কেৰেলা থাকিব, হয় নে নাই? বা তামিলনাডুৰ মূল উৎসৱ পংগল থাকিব, ওনাম থাকিব, অন্য কিবা দশেৰা থাকিব। তো আমি মূলত হ'ল আমাৰ পংগল উৎসৱ তামিলনাডু ৰাজ্যত পালন কৰা হয়। ই কৃষিভিত্তিক উৎসৱ। ই এটা কৃষিভিত্তিক উৎসৱ। এই দুটা পইণ্ট মই পংগলৰ লগত সম্পৰ্কিত কথাত লিখিছোঁ। নেক্সট আৰু এটা পইণ্ট আছে আমাৰ, পংগল উৎসৱটো ভোগালী বিহুৰ লগত তুলনা কৰা হয়।
দৰ্শক এইটো অসমৰ ভোগালী বিহুৰ লগত তুলনা কৰা ভাৰতৰ তামিলনাডুত পালন কৰা উৎসৱবিধ হল আমাৰ কি পংগল, হয়নে? পংগল উৎসৱ ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে এই গোটেইখিনি ডাটা মনত ৰাখি থাকক বা অলপ অলপ চকু ফুৰাই যাওক, জাষ্ট যাতে আহিলে সেইটো লিখিব পাৰে বা মনত পৰে। নেক্সট আৰু এটা উৎসৱ হ'ল দহেৰা উৎসৱ। দহেৰা হ'ল উত্তৰ ভাৰতৰ লোকসকলে পালন কৰা এটা উৎসৱ। উত্তৰ ভাৰতৰ লোকসকলে পালন কৰা উৎসৱ হ'ল দশেৰা। তো জাষ্ট ইয়াত পইণ্টটো উল্লেখ কৰিছো। নেক্সট দহেৰা উৎসৱ পালন কৰাৰ উদ্দেশ্য হ'ল এতিয়া দহেৰা উৎসৱৰ লগত এটা ঘটনা আছে, সেই ঘটনাটো মই জাষ্ট অলপ লিখিছো, আপোনালোকক পাঠ কৰি দিছো চাব। যেতিয়া ৰামে ৰাৱণক যুদ্ধত হৰুৱাই বধ কৰিছিল, ৰামে যেতিয়া ৰাৱণক যুদ্ধত হৰুৱাই বধ কৰিছিল, তেতিয়া যেতিয়া তেওঁলোকে আনন্দ পাইছিল, সেই আনন্দৰ উল্লাসিত হৈ তেওঁলোকে এই উৎসৱটো পালন কৰিছিল। যিহেতু শত্ৰুক তেওঁলোকে বধ কৰিছিল, হয়নে, শত্ৰুপক্ষক বধ কৰাৰ পিছত নিশ্চয় তেওঁলোকে যুদ্ধত জয় লাভ কৰিছিল, তেতিয়া তেওঁলোকৰ নিশ্চয় আনন্দ হৈছিল। সেই আনন্দৰ উপলক্ষে দহৰা উৎসৱটো পালন কৰা হৈছিল। দহেৰা উৎসৱত ৰামলীলা প্ৰদৰ্শন কৰা হয়। দহৰা উৎসৱত কি প্ৰদৰ্শন কৰা হয় বুলি দিব পাৰে। তো আমি ৰামলীলা বা অন্য কিবা কিবি তেনেকুৱা দিব। আমি শুদ্ধ অপচনটো জানিলে ভুলবিলাক আমি ইগনৰ কৰি দিম। নেক্সট আছে আপোনালোকৰ, এই দহেৰা উৎসৱ পালন কৰাৰ সময়ত পূব ভাৰতত দুৰ্গা পূজা পালন কৰা হয়। দহৰা উৎসৱ পালন কৰাৰ যি মুহূৰ্ত, সেই সময়খিনিতে পূব ভাৰতত আকৌ দুৰ্গা পূজা পালন কৰা হয় বুলি এটা পইণ্ট মই ইয়াত উল্লেখ কৰিছো। ইয়াত বিভিন্ন ঘটনা আছিল, তাৰ পৰা মই কিছু পইণ্ট যে কোন কেইটা পইণ্টৰ পৰা অলপ কুৱেশ্যন কৰিব পাৰে, যাতে কোনো কনচেপ্টে আমাৰ কুৱেশ্যনৰ পৰা যাতে এৰাই যাব নোৱাৰে, A to Z মই সেই কনচেপ্টখিনি নোটছ কৰাৰ কাৰণে ট্ৰাই কৰিছো ফ্ৰম মেইন বুক। শৰৎ কালত এই উৎসৱ পালন কৰা হয়। এই যে আমি কি পঢ়ি আছো যে দশেৰা উৎসৱ, হয়নে? এই দহৰা উৎসৱ বা দুৰ্গা পূজাৰ কথাও ইয়াত উল্লেখ কৰা হৈছে। এই উৎসৱ দুয়োবিধ কি পালন কৰা হয়, কেতিয়া? শৰৎ কালত পালন কৰা হয়। সেইকাৰণে শাৰদীয় দুৰ্গা পূজা বুলি, শাৰদীয় দুৰ্গা পূজা, হয়নে? শুভেচ্ছা জনাই যে আপোনালোকে নিশ্চয় গম পাইছে। শৰৎ কালৰ কাৰণে সেই শব্দটো মানে শৰতৰ পৰা আহিছে। বিজয়া দশমীৰ দিনা দুৰ্গাৰ প্ৰতিমা নদীত বিসৰ্জন দিয়া হয়। এই যে আমি মূৰ্তিবোৰ যে আমি কি কৰো, নদীত বিসৰ্জন দিওঁ, সেইটো কোন দশমীৰ দিনা কৰা হয়? আমাৰ বিজয়া দশমীৰ দিনা, হয়নে? কেতিয়া আমাৰ কোন দিনা সেইটো বিসৰ্জন দিয়া হয়, সেই কথাটো নিশ্চয় আপোনালোকে জানে। তো জাষ্ট যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই ইয়াত নোটটো লিখি দিছো হা। বিজয়া দশমীৰ দিনা। নেক্সট আছে আমাৰ ছট পূজা। এইটো এটা ইম্পৰ্টেণ্ট পূজা হয়। ছট পূজা আপোনালোকৰ নাম শুনিছে। আমাৰ অসমতে কিছু কিছু অঞ্চলত এই পূজাৰ মই শুনিছো হোৱা বুলি। তো মূলত ছট পূজা বিহাৰ আৰু উত্তৰ প্ৰদেশত উৎসৱ হিচাপে পালন কৰা হয়। ছট পূজাটো বিহাৰ আৰু উত্তৰ প্ৰদেশৰ উৎসৱ হিচাপে পালন কৰা হয়। ছট পূজা মূলত সূৰ্য পূজা। ছট মানে সূৰ্য, হা, সূৰ্যক পূজা কৰা হয়। মহিলাসকলে এই পূজাত মুখ্য ভূমিকা পালন কৰে। এই পূজাত কোনে মুখ্য ভূমিকা পালন কৰে? পুৰুষ, মহিলা, হয়নে? বা আমাৰ অন্য পূজাৰী-চুজাৰি দিব পাৰে। পুৰুষ, মহিলা, পূজাৰী, অন্য কিবা কিবি এনেকুৱা অপচনত দিলে আমাৰ মহিলা বুলি অপচনটো আমি শুদ্ধ বুলি মানে ডাৰ্ক কৰিব লাগিব, যদিহে আহে। ফাকুৱা, এইবাৰ আহিল কি? ফাকুৱা হ'ল ফাগুন মাহৰ পূৰ্ণিমা তিথিৰ উৎসৱ। আমাৰ কোন তিথিত ফাকুৱা উৎসৱ পালন কৰা হয়? যে ফাগুন মাহৰ পূৰ্ণিমা তিথিত ফাকুৱা উৎসৱ পালন কৰা হয়। এই উৎসৱত ৰং বিৰঙৰ বস্ত্ৰ পৰিধান কৰা হয়। ৰাজস্থানৰ চৌং নামৰ বাদ্যযন্ত্ৰ বজাই নৃত্য গীত পৰিবহন কৰা হয়। এই চাওক,
এইটো এইবিলাক চব ডাটা হয়, আপুনি এনেই পঢ়িলে বুজি নাপাবও পাৰে। এইবিলাক প্ৰতিটো ডাটা, যেতিয়া কুৱেশ্যন আহিব আপোনাৰ মনত পৰি যাব যে এই ডাটাটো মই পঢ়িছো। MCQৰ এটা বৈশিষ্ট্য হ'ল আপুনি যদি জীৱনত এবাৰ পঢ়ে, সেই শব্দটো আপোনাৰ 4টা অপচন থাকিব, বাকী 3টা যদি আপুনি জীৱনত পঢ়াই নাই, এটা যদি পঢ়িছে এইটো আপোনাৰ মনত খুন্দিয়াই থাকিব যে এইটোৱে উত্তৰ হ'ব পাৰে। গতিকে আমি কিছু কিছু বস্তু ডাটা যেতিয়া এবাৰ লাইফত পঢ়িম, চকুৰে চাম, শুনিম কাণেৰে, তেতিয়া নিশ্চয় সেইটো ডাটা আপোনাৰ কি হ'ব, পৰীক্ষাত লগে লগে অৱচেতন মনৰ পৰা মানে কি আপোনাৰ সেই বস্তুটো আহি যাব যে নহয় এই বস্তুটো অমুক ঠাইত শুনিছিলো। তো ৰাজস্থানত কি বাদ্য বজাই হয়নে নৃত্য গীত পৰিবেশন কৰা হয়, সেই বাদ্যটোৰ নাম হ'ল চোং। তো ৰাজস্থানৰ নৃত্য পৰিবেশন কৰা হয়নে, নৃত্য পৰিবেশনৰ সময়ত বজোৱা বাদ্যবিধৰ নাম কি, বা বাদ্যযন্ত্ৰটোৰ নাম কি? চোং। চোংটো কিহৰ লগত জড়িত? যে ৰাজস্থানৰ নৃত্য গীত যেতিয়া পৰিবেশন কৰা হয়, তেতিয়া এই চোং বাদ্যটো বজোৱা হয়। তেনেকুৱাকৈ আমাৰ অপচন বিলাক নিজে বনাব পাৰে আপোনালোকে, জাষ্ট মই ডাটা দিবলৈ ট্ৰাই কৰি আছো। উত্তৰ ভাৰতত ব্ৰজধামত ইয়াক হোলী, চাওক কি কৈছে, উত্তৰ ভাৰতৰ ব্ৰজধামক ইয়াক হোলী, পশ্চিম বংগত দৌল যাত্ৰা আৰু অসমত দৌল উৎসৱ বোলে। এই যে ফাকুৱা, ফাকুৱাত আমাৰ বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নামেৰে নামকৰণ কৰিছে। উত্তৰ ভাৰতৰ ব্ৰজধামত ইয়াক কি বুলি কয়? হোলী বুলি কয়। পশ্চিম বংগত কি বুলি কয়? দৌল যাত্ৰা বুলি কয়, দৌল যাত্ৰা কৰে হয়নে? অসমত দৌল উৎসৱ, দৌল উৎসৱ আমাৰ বৰপেটাত এইটো প্ৰসিদ্ধ হয়, হয়নে? তো আমাৰ এইখিনি কথা আমি জাষ্ট মেইন কিতাপৰ পৰা সংগ্ৰহ কৰি থৈছো। চিলেবাছত এইবিলাক বস্তু আমাৰ কি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় এইবিলাক উৎসৱ পাৰ্বণৰ কথা তাত উল্লেখ কৰিছে। গতিকে সেইখিনি চিলেবাছত থকাৰ কাৰণে মই ইয়াত জাষ্ট কিছু কথা আপোনালোকক ডাটা কালেকশ্যন কৰি শুনাই দিলো। নেক্সট আছে আৰু এটা চিলেবাছৰ বিষয় বস্তু, পৰিৱেশ। আপোনালোকে গম পাইছে, নোটছ কৰি গৈছো একেলগে মানে কি মেইন কিতাপৰ পৰা চিলেবাছৰ অন্তৰ্ভুক্ত হোৱাৰ লগে লগে সেইটো চিৰিয়েলি নহ'বও পাৰে, কিন্তু আপোনালোকৰ এই ডাটাখিনি যদি আপোনালোকে পঢ়ে, নিশ্চয় যিখিনি চিলেবাছৰ ভিতৰৰ পৰা কুৱেশ্যন আহিলে নিশ্চয় কমন পৰিব। আৰু পৰিৱেশৰটো চিলেবাছৰ একদম ডিপ হয়, বহুত ডিপ। তাৰ কাৰণে মই বেলেগ বেলেগ কিতাপো আপোনালোকক ষ্টাডি কৰি নতুন নতুন ক্লাছ দিবলৈ ট্ৰাই কৰি আছো। এইখিনি যিহেতু বিভিন্ন মেইন কিতাপৰ পৰা সংগ্ৰহ, চ' কিছু খেলি মেলি পাব। খেলি মেলি মানে কি, উলট পালট, এতিয়া চিলেবাছ পৰিপাটিকৈ চিলেবাছ মতে সজোৱা নাই, কিন্তু ডাটাখিনি গোটেইখিনি চিলেবাছৰ ভিতৰৰে বিষয়। নেক্সট এটা টপিক আহিল পৰিৱেশ। পৰিৱেশ দুই প্ৰকাৰ আপোনালোকে জানে, প্ৰাকৃতিক পৰিৱেশ আৰু সামাজিক বা মানৱ শ্ৰেষ্ঠ পৰিৱেশ। মানৱ সমাজে যিবিলাক পৰিৱেশ গঢ় দিয়ে, এতিয়া দলং এটা হয় নে নাই, দলং এটা নিশ্চয় মানুহে বনাইছে। এতিয়া নদীৰ ওপৰত ধৰক দলং দিলে, নদীটো কিন্তু প্ৰাকৃতিক পৰিৱেশ, কিন্তু দলংটো কি মানুহে বনাইছে, গতিকে মানৱ সৃষ্ট পৰিৱেশ। ঠিক তেনেকুৱাকৈ আপোনালোকে গমে পায়, যিবিলাক প্ৰকৃতিৰ দান সেই বিলাকে হ'ল প্ৰাকৃতিক পৰিৱেশ, হয়নে? প্ৰকৃতিৰ পৰা যিবিলাক পাওঁ, আৰু প্ৰকৃতিৰ পৰা উৎঘাটন বিভিন্ন ধৰণৰ প্ৰাকৃতিক পৰিৱেশৰ সামগ্ৰী ব্যৱহাৰ কৰি মানুহে যেতিয়া কিবা তৈয়াৰ কৰি লয়, হয়নে, সেয়া হ'ল মানৱ সৃষ্ট পৰিৱেশ। পৰিৱেশৰ উপাদান আমি পৰিৱেশ দুই প্ৰকাৰ পাৰো, আৰু এই দুয়ো প্ৰকাৰ উপাদানত কি কৰিছে, এই পৰিৱেশৰ প্ৰকাৰ ভেদে আমি ইয়াৰ উপাদানো আমি দুটা ভাগত বিভক্ত কৰিব পাৰো। এটা হ'ল জৈৱিক উপাদান, এটা হ'ল অজৈৱিক উপাদান। জৈৱিক মানে কি, যাৰ জীৱন আছে, হয় নে নাই? আৰু অজৈৱিক মানে কি, নিৰ্জীৱ বা নিষ্প্ৰাণ, যাৰ জীৱন নাই। নেক্সট আমাৰ অজৈৱিক উপাদানসমূহ, ইয়াত বায়ু, পানী, মাটি, মই জাষ্ট নৈ, বিল, জান, জুৰি, হয়নে, পৰ্বত, পাহাৰ ইত্যাদি। নেক্সট জৈৱিক উপাদানসমূহ হ'ল উদ্ভিদ, প্ৰাণী, কীট পতংগ, অনুজীৱ। এই অনুজীৱসমূহৰ কিন্তু কি আমাৰ জৈৱিক হয়, চৰাই চিৰিকটি, কীট পতংগ। জাষ্ট আপোনালোকে জানে, চিলেবাছৰ কাৰণে মই টাচ কৰি গৈছো, যাতে আমাৰ গোটেইখিনি বস্তু কাভাৰেজ কৰিব পৰা যায়। এতিয়া আপোনালোকে গম পায়, জলাভূমি, আৰ্দ্ৰভূমি, হয়নে, হৈছে প্ৰাকৃতিক পৰিৱেশৰ এক
উত্তম উদাহৰণ। এতিয়া আপোনালোকে মই অলপ আগত নদী যদিও কলো, ইয়াত আকৌ আৰু এটা উদাহৰণ দিছো যে আৰ্দ্ৰভূমি বা জলাভূমি য'ত পানী জমা হৈ থাকে, হয়নে? সেইখিনি কি কৰি কোৱা হয়? আমি প্ৰকৃতিৰ বৃক্ষ বুলি কওঁ। এই জলাভূমিক প্ৰকৃতিৰ বৃক্ষ বুলি কওঁ, মনত ৰাখিব। কিডনী বুলি কওঁ হা। গতিকে সেই কিডনীটো হ'ল জলাভূমি, মনত ৰাখিব এইখিনি। নেক্সট আছে আপোনালোকৰ উদ্ভিদ। উদ্ভিদ হ'ল প্ৰাকৃতিক পৰিৱেশৰ মুখ্য উপাদান। প্ৰাকৃতিক পৰিৱেশটো উদ্ভিদটো প্ৰকৃতিৰ পৰাই হয়, হয়নে? উদ্ভিদে প্ৰস্তুত কৰা অতিৰিক্ত খাদ্য শিপা, গা গছ, কাণ্ড, ফল আদিত জমা কৰি ৰাখে। যে উদ্ভিদে যিবিলাক উদ্ভিদ আপোনালোকে ইতিমধ্যে চিৰাজুল ছাৰে যোৱাকালি কিছু কুৱেশ্যনৰ লগত আলোচনাৰ প্ৰসংগত কৈছিল, হয়নে? যে উদ্ভিদে হ'ল উৎপাদক হ'ল, নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে, এই প্ৰচেছ খিনি কৈছিল। আৰু চিলেবাছ মতেতো ক্লাছ হৈ আছে, সেইখিনি আপোনালোকে গম পায়, সেইখিনি আলোচনা কৰা যাব। এতিয়া চাব, পচা কাঠ গোবৰ হ'ল শেলাই। শেলাই, শেলাই কি? এতিয়া সূত্ৰ মুকলি সোধাৰ লগে লগে আমাৰ কনফিউজন যে শেলাই আৰু কি? কিহৰ সূত্ৰ ক'ত পাম, হয়নে? গতিকে শেলাই বুলি ক'লে এই যে পচা কাঠ, গোবৰ, হয়নে? এইবিলাক যিটো মলিয়ান হৈ থাকে, সেইবিলাকে হ'ল শেলাই। নেক্সট আছে আপোনাৰ শেলাই আৰু ভেঁকুৰৰ শিপা, কাণ্ড, পাত কি কৈছে? নাথাকে। শেলাই যে এবিধ উদ্ভিদ হয়, হয়নে নাই? শেলাই উদ্ভিদ, কিন্তু তাৰ কি নাথাকে? শিপাও নাথাকে, গা গছো নাথাকে, পাতো নাথাকে। একেবাৰে পাত, গা গছ, শিপা নথকা এবিধ উদ্ভিদ হ'ল শেলাই। আহিব পাৰে এক্সাম্পল দিবলৈ, হয়নে? এতিয়া মছ, এই গোটেইখিনি উদ্ভিদৰে প্ৰকাৰ হয়। এইবিলাক যিবিলাক আমি চিনি নাপাওঁ বা নাম নাজানো, চিনি পাওঁ কিন্তু তাৰ নাম নাজানো, এইটো যে মজ কয়। এতিয়া শিল, ডাঙৰ গছ, সেমেকা মাটি আদিত সেউজীয়া দলিচাৰ দৰে দলিচাৰ নিচিনা আৱৰণকে মছ। এতিয়া আপোনাক সৰু এটা এক্সাম্পল দিছো মই। মছ কি বস্তু? এই যে বিল্ডিঙৰ চাৰিওফালে আমাৰ কি থাকে? এইবিলাক সেউজীয়া সেউজীয়া লাগি থাকে, হয়নে? সেউজীয়া সেউজীয়া যিবিলাক লাগি থাকে, সেইবিলাক হ'ল আমাৰ মছ হয় হা। দলিচাৰ নিচিনা যিবিলাক লাগি থাকে একদম ডাঠ হৈ, সেইবিলাকে মছ হয়। ইয়াৰ পাত আছে গা গছ চেপেটা। ইয়াৰ পাতো আছে। আমি একেবাৰে সৰু হয় সূক্ষ্ম বস্তুবিলাক, আৰু গা গছ চেপেটা বুলি কৈছে। বিভিন্ন প্ৰকাৰ আছে এইবিলাকৰ। গতিকে এই বস্তুবিলাক আমি যদিও বা দেখা পাইছো, কিন্তু নাম নাজানো। চ' এই সৰু সৰু বস্তুৱে আহে আমাৰ, সৰু সৰু বস্তু যেতিয়াই নাজানো, সি ডাঙৰ ডাঙৰ পাহাৰ সদৃশ হৈ পৰে। চ' আমি কনচেপ্ট সৰু সৰু বস্তুৰ পৰা আমি ডাঙৰ বস্তুলৈ চব বস্তুৱে আমাৰ নলেজত থাকিব লাগিব, যাতে আমি যিখিনি এনচাৰ কৰিম 100% আমাৰ নলেজৰ ভিতৰৰ পৰা কৰিম। তেতিয়া আমাৰ কি? পাছ কৰিমেই কৰিম হা। এতিয়া সেমেকা ঠাইত থকা উদ্ভিদসমূহ হ'ল শেলাই, ভেঁকুৰ, মজ, ঢেকীয়া। এই যে জিকা জিকা ঠাই থাকে, হয়নে? য'ত ৰ'দ অলপ কম পৰে, সেনেকুৱা ঠাইতে কি হয়? শেলাই, ভেঁকুৰ, মজ, ঢেঁকীয়া এইবিলাকৰ জন্ম হয়। গতিকে সেমেকে ঠাইৰ উদ্ভিদ হয় এইবিলাক। পৰিৱেশৰ আন এটা উপাদান হ'ল প্ৰাণী। প্ৰাণী, মৰুভূমিৰ প্ৰধান প্ৰাণী হ'ল উট। এইটো প্ৰাণী হয়, ইয়াত আকৌ মৰুভূমিৰ এটা চব ষ্টাৰ মাৰ্ক দিছো, মানে কি প্ৰতিটো এক একোটা ডাটা হয়। মই ইয়াত একেলগে এনেকুৱা নহয় যে কিবা হেৰি দিছো, বিভিন্ন ঠাইৰ পৰা বিভিন্ন ডাটা, যে য'ত যিটোৱে নাহে কিয় একেবাৰে নজনাৰ পৰা জনাজনে এবাৰ এবাৰ পঢ়ি ললে আমাৰ ডাউট বিলাক মানে কি কনচেপ্ট বিলাক ক্লিয়াৰ হৈ যাব, যে সৰু সৰু বস্তু কি আছে আচলতে। শীতল পৰিৱেশৰ বা মেৰু অঞ্চলৰ প্ৰধান প্ৰাণী বগা ভালুক। চাওক বগা ভালুক কোন অঞ্চলৰ প্ৰাণী? বগা ভালুক হ'ল শীতল পৰিৱেশ বা মেৰু অঞ্চলৰ প্ৰাণী। কুৱেশ্যন আহি যাব পাৰে, বগা ভালুক। বগা ভালুক কোন অঞ্চলৰ প্ৰাণী এইটো? গতিকে এইটো ইম্পৰ্টেণ্ট হয় হা। নেক্সট আমাৰ পেংগুইন, বলগা হৰিণ, ইয়াক আদি শীতল অঞ্চলৰ প্ৰাণী। আকৌ বগা ভালুকটো হয়েই, আকৌ কি পেংগুইন, বলগা হৰিণ আৰু ইয়াক। এতিয়া চাওক আমাক পেংগুইন, বলগা হৰিণ, ইয়াক এই তিনিটা তলৰ কোনটো
কি শীতল অঞ্চলৰ প্ৰাণী নহয়। এই তিনিটা দি দিলে, এই তিনিটা হয় নে নাই? আৰু এটা কিবা হাতী চাতী দি দিলে, গতিকে সেইটো নহব। গতিকে হোৱাখিনি যেতিয়া আমি জানিম, নোহোৱাটো এনে অটমেটিক ওলাই পৰিব আমাৰ কনচেপ্টৰ পৰা। নেক্সট আছে আমাৰ সিংহ। সিংহ আমি দেখা পাইছো, তাৰ গাৰ ৰং কেনেকুৱা জানে? গাৰ ৰং ধূসৰ, মানে মটীয়া, কলা, বগা এইবিলাক কিবা কিবি দিব পাৰে। গতিকে মূল কথাটো সিংহৰ গাৰ ৰং ধূসৰ। এই কথাটো আপোনালোকে জানি থোৱা ভাল। নেক্সট আছে আমাৰ অণুজীৱ। অণুজীৱ হ'ল বেক্টেৰিয়া, ভাইৰাছ আদি অণুজীৱৰ উদাহৰণ। বেক্টেৰিয়াবোৰ কি? ভাইৰাছ বা বেক্টেৰিয়াবোৰ চাব, বেক্টেৰিয়া ভাইৰাছ এই দুয়োটা অণুজীৱ। এতিয়া বেক্টেৰিয়াবোৰ কি দিব পাৰে? ভাইৰাছ, অণুজীৱ, হয়নে? আৰু কিবা কিবি অল্টাৰনেটিভ দিব পাৰে। গতিকে অণুজীৱটো হল শুদ্ধ। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। এই অণুজীৱবোৰ আমাৰ বায়ু, পানী, মাটি সকলো ঠাইতে তেওঁলোকে বিদ্যমান থাকে। বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ আদি পৰিৱেশৰ অজৈৱিক উপাদান। যে এইবিলাকখিনি আপোনালোকে জানে, জাষ্ট এইবিলাক সৰু কনচেপ্ট। এইটো এটা ইম্পৰ্টেন্ট হয়। পানী, পৃথিৱীৰ প্ৰায় 2/3 পানীৰে আৱৰি আছে। পৃথিৱীৰ 2/3, 3/2 পানী আছে। বাকী 3/1 মাটি, হয়নে? এইটো এটা ইম্পৰ্টেন্ট পইণ্ট হয়। নেক্সট আছে আমাৰ মাটি। মাটি পৰিৱেশৰ এক অপৰিহাৰ্য উপাদান। মাটি 3 প্ৰকাৰ, আপোনালোকে জানে, আগতে পঢ়ি আহিছে। পলসুৱা মাটি, হয়নে? বোকা মাটি আৰু বালিচহীয়া মাটি। এতিয়া পোহৰ। পোহৰটো কি? জৈৱিক না অজৈৱিক? অজৈৱিক উপাদান, হয়নে? পোহৰ এক অজৈৱিক উপাদান। খাদ্য প্ৰস্তুত কৰোতে সূৰ্যৰ পোহৰে মুখ্য ভূমিকা বা উপাদান হল পোহৰ। তাৰমানে কি? খাদ্য প্ৰস্তুত কৰাৰ সময়ত কিন্তু আমাৰ পোহৰ বা তাপ লাগিব। কোন কীৰ্তিচিহ্ন কোন ঠাইত? আটাইতকৈ ইম্পৰ্টেন্ট, এইবিলাক মেইন কিতাপত আছে, ক্লাছ 3, 4, 5 এইবিলাকত। এইবিলাক আপোনাৰ গভমেন্টৰ স্কুলৰ যিবিলাক পৰিৱেশ, এই পৰিৱেশত এইবিলাক ডাটা পাব। গতিকে এতিয়াতো পঢ়াৰ ইমান সময় নাই, আপোনালোকৰ মাথা গৰম হৈ যাব যে এতিয়া টেট গাইড পঢ়িম নে ছাৰে কোৱা কথা পঢ়িম নে নোটছ পঢ়িম না মেইন কিতাপ পঢ়িম। চ' আমি কি, আমাৰ বিশেষ মানুহ যিসকলে আগৰ পৰাই প্ৰচেষ্টা কৰি এইবিলাক সংগ্ৰহ কৰিছে, সেইসকলৰ পৰা আমি কিছু মত, কিছু কথা শুনিলে, কিছু মনত ৰাখিলে আমাৰ নিশ্চয় কিছু নহয় কিছু সময় ৰাহি হ'ব। আমাৰ যিবিলাক কালেকশ্যনৰ সময়খিনি, আপুনি নোটছ কৰোতে বহুত সময় যাব, পঢ়াৰ সময়ে নহ'ব। চ' আমি নোটছ কৰি দিছো আপোনালোকক, আপোনালোকে জাষ্ট মনত ৰাখি যাওক, এবাৰ লিখি যাব। চাওক, ৰংঘৰ। ৰংঘৰ কোন, অসমতে আছে হয়, কিন্তু কোন জিলাত? ৰংঘৰ আপোনালোকে জানে, এইটো শিৱসাগৰ জিলাত, হয়নে? শিৱসাগৰ জিলাত। অগ্নিগড়, অগ্নিগড়ো শিৱসাগৰ। অগ্নিগড়, ৰংঘৰ শিৱসাগৰ, হয়নে? নেক্সট আমাৰ উমানন্দ। উমানন্দ কোন ডিষ্ট্ৰিক্টত আছে? কামৰূপ। নেক্সট আছে আপোনালোকৰ আজানপীৰৰ দৰগাহ, ক'ত আছে? দিখৌমুখ, দিখৌমুখ। যিসকলে নাজানে নোটছ কৰি লওক। আৰু মই কোৱা কথাখিনি গোটেইখিনি নোটছ কৰিব নালাগে, যিবিলাক আপোনালোকে জানে ইগনৰ কৰক। নজনা 2-4টা যিবিলাক আছে আপোনালোকৰ নিজা নোটছ বহীত, টোকা বহীত লিখি ৰাখক। পুৱামক্কা আপোনালোকে জানে হাজো, হয়নে নাই? ডিষ্ট্ৰিক্ট হিচাপে কিন্তু আমাৰ কামৰূপ। টেক বাহাদুৰৰ গুৰুদ্বাৰ ধুবুৰী। ধুবুৰীতো যে কিবা আছে আমি জানো নে? গতিকে আমাৰ ধুবুৰীৰ কথা আমাৰ মনত নপৰিব পাৰে, হয়তো ধুবুৰীৰ মানুহে জানে, কিন্তু আমিতো ধুবুৰীৰ নহয়। চ' আমি নাজানিবও পাৰো। টেক বাহাদুৰ গুৰুদ্বাৰ, টেক বাহাদুৰ গুৰুদ্বাৰ ক'ত আছে? ধুবুৰীত আছে। নেক্সট আছে আপোনালোকৰ মিৰ্জুমলাৰ মছজিদ। মিৰ্জুমলাৰ মছজিদ আছে পানবাৰী। নেক্সট ভুৱন পাহাৰ। ভুৱন পাহাৰ আছে আমাৰ কাছাৰ। নেক্সট কমলাবাৰী সত্ৰ, বৰপেটা কমলাবাৰী। নেক্সট আছে আউনীআটী সত্ৰ। আউনীআটী সত্ৰ, মাজুলী সত্ৰটোৰ নাম কি? হয়নে নাই? আউনীআটী বা আউনীআটী সত্ৰ ক'ত অৱস্থিত? মাজুলী নদী দ্বীপত। কামাখ্যা মন্দিৰ কামৰূপ ডিষ্ট্ৰিক্টত, নীলাচল পাহাৰত। নীলাচল পাহাৰ বা কিবা অন্য পাহাৰ, হয়নে? উমানন্দ পাহাৰ, অন্যান্য কিবা এনেকুৱা দি দিব, যেনে কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত। হয়গ্ৰীৱ
মাধৱ মন্দিৰ, এইটো কামৰূপ হাজো হয়নে? নেক্সট আছে আমাৰ শিৱদৌল। শিৱদৌল ক'ত আছে? শিৱসাগৰ। সূৰ্য পাহাৰ আপোনালোকে সবেই জানে গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে। মদন কামদেৱ কামৰূপ জিলাত। মাইবঙৰ শিলৰ মন্দিৰ, মাইবঙৰ শিল মন্দিৰ আছে আমাৰ মাইবঙত আছে, মিল আছে হা। নেক্সট আছে খাজপুৰৰ স্মৃতি সৌধ। খাজপুৰৰ স্মৃতি সৌধ ক'ত আছে? কাছাৰ জিলাত আছে। নেক্সট আছে আমাৰ কাৰেংঘৰ শিৱসাগৰ। ত আমি শিৱসাগৰ খিনি যদি একেলগে লিখো তেতিয়া ভাল হয়। গোটেইখিনি মোৰ চেৰেলি বেৰেলি আছে। আপোনালোকে শিৱসাগৰৰ কি কি কীৰ্তিস্তম্ভ আছে শিৱসাগৰ লিখি গোটেইখিনি লিখি যাব। তেতিয়া আৰু মানে কি তেতিয়া ভাল হয় আৰু বস্তুখিনি। মই চিৰিয়েলি পাইছো চিৰিয়েলি লিখি গৈছো, ইমান সময় পোৱা নাছিলো। যে ডাটাখিনি মই চেটিং কৰিম। ত আপোনালোকে লিখি থওক, সেইখিনি ইম্পৰ্টেন্ট হয়। এই যে 18টা পইণ্ট আমাৰ কি এ বি চি দিয়াৰ আগত আপোনালোকে কি কৰিব এইটো ৰমান 1 2 3 দিব পাৰে হা, মিলাই দিব। মিলা মানে এ অপচন এইটো এ এনেকৈ দিব পাৰে কুৱেশনটো। এই কুৱেশনটো মই দিম আপোনালোকক যেতিয়া মই কুৱেশন আলোচনা কৰিম তেতিয়া দিম। আপোনালোকে জাষ্ট কনচেপ্ট দি আছো মানে কি ইয়াতে এ দিলে ইয়াতে বি দিলে। বি অংশ এই অংশতে যা বস্তুখিনিৰ নাম দিলে, ইয়াত জিলাৰ নাম দিলে হয় নে? এতিয়া আমাৰ কি মিলা ইয়াতে ৰমান সংখ্যা দিলে ৰমান। ইয়াতেও ৰমান সংখ্যা দিলে বা এ বি দিলে। তেতিয়া কোনটোৰ লগত কি মিলিব সেই ছেটিং বিলাক আকৌ এ বি চি অপচনত দিব। এইটো টেইলাৰ কুৱেশন বনাই দিব পাৰে। টেইলাৰ এম চি কিউ মানে নেজ লগাই দিব হা। তেল লগাই দিব। গতিকে আমাৰ এইখিনি বস্তু আমি জানি ৰখাটো খুবেই প্ৰয়োজন বুলি মই ভাবো। যে যিসকল অসমত যিহেতু অসমৰে টেট হয় গতিকে অসমৰ ডাটা কিছু সোধাৰ মানে প্ৰাসংগিকতা আছে। নেক্সট আছে পৰিস্থিতি তন্ত্ৰ। জৈৱিক আৰু অজৈৱিক উপাদানৰ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীলতাই পৰিস্থিতি তন্ত্ৰ গঠন কৰে। মানে জৈৱিক উপাদান অজৈৱিক উপাদান, আমি জৈৱিক উপাদানসমূহে কি কৰো অজৈৱিক উপাদানসমূহৰ ওপৰত নিৰ্ভৰ কৰি থাকো হয় নে নাই? এই যে এটাই আনটোৰ ওপৰত পৰস্পৰৰ ওপৰত যদি নিৰ্ভৰ কৰি জীয়াই থাকে হয় নে? এই নিৰ্ভৰশীলতাই পৰিস্থিতি তন্ত্ৰ গঠন কৰে। এতিয়া চাওকচোন ইয়াতে মই এটা ডায়গ্ৰাম বনাই দিছো। সূৰ্যটো আমাৰ কি সকলো শক্তিৰ উৎস। আমি জানো যে সকলো শক্তিৰ উৎস কি সূৰ্য হয় নে নাই? এতিয়া সৌৰ শক্তিয়ে কি কৰে আমাৰ সৌৰ শক্তি উৎপাদকে সৌৰ শক্তিৰ পৰা তাপ হয়নে? পোহৰত আমাক কি কৰে বায়ুমণ্ডলৰ পৰা কাৰ্বন যিটো গেছ হয় নে এই গেছৰ সহায়ত সিপাৰে তেওঁলোকে খনিজ লৱন বা পানী শুহি লৈ তেওঁলোকে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। এইটো হয় নে? এইটো মই কৈ আছো। আৰু ইয়াক কি বুলি কোৱা হয় উৎপাদক বুলি কোৱা হয় নে নাই? আৰু এই উৎপাদকবোৰক কোনে খায় আমাৰ প্ৰাথমিক উপভোক্তাই খায়। প্ৰাথমিক মই এটা এক্সাম্পল দিছো হৰিণ হয়নে? হৰিণ নে কি খায় এই যে উৎপাদক অৰ্থাৎ ঘাঁহ খায়। মানে আমাৰ তৃণবিলাক উৎপাদক সেই উৎপাদকক খায়। ত আমি কি বুজি পালো কথাটো চাওক এতিয়া এই গছ উৎপাদক হৰিণ হল কি প্ৰাথমিক উপভোক্তা। আকৌ গৌণ উপভোক্তা এই হৰিণক মানে তৃণভোজী প্ৰাণীক যিসকলে খায় যিসকলে ভক্ষণ কৰে সেই মাংস ভোজী প্ৰাণী তাৰমানে সেইসকল আমি গৌণ উপভোক্তা বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা বুলিও আমি কব পাৰো। এইবিলাক আকৌ মৰাৰ পিছত এই দ্বিতীয় শ্ৰেণী মৰাৰ পিছত কি হয় আমাৰ মাটিৰ লগত পচি যায়। এই পচি যোৱাতে সহায় কৰে কিহে বিয়োজকে সহায় কৰে। বিয়োজকে আমাৰ সহায় কৰে। এই বিয়োজকবোৰ হল কি ভেঁকুৰ বা বেক্টেৰিয়া। ভেঁকুৰ বা বেক্টেৰিয়াক আমি বিয়োজক হয়নে? গতিকে এই কথাখিনি আমি এই ডায়গ্ৰামটোৰ জৰিয়তে কিছু ডাটা দিবলৈ প্ৰয়াস কৰিছো। এতিয়া উৎপাদক নহলে গম পাই যে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে। হয়নে তাক উৎপাদক বুলি কয় ইতিমধ্যে গম পালে গছ হল উৎপাদকৰ উদাহৰণ প্ৰাথমিক উপভোক্তা যিবোৰ প্ৰাণীয়ে প্ৰত্যক্ষভাৱে সেউজীয়া উদ্ভিদৰ পৰা খাদ্য আহৰণ কৰে। এনেবোৰ প্ৰাণীক প্ৰাথমিক উপভোক্তা বুলি কোৱা হয় যেনে গৰু ম'হ ছাগলী হৰিণা শহাপহু আদি কোনটো প্ৰাথমিক শ্ৰেণীৰ উপভোক্তা নহয়
তাতে তিনি চাৰিটা দিলে কি তিনিটা আমাৰ এইবিলাক দিলে ইয়াৰ পৰা দিলে আৰু এটা আমাৰ মাংস ভোজি দিলে, তেতিয়া নহয় হ'ব মাংস ভোজিটো। এতিয়া মই কেইটামান কুৱেশ্যন ইয়াত মই আৰ্হি হিচাপে দিছো আপোনালোকক। মৰুভূমিৰ প্ৰাণীৰ ছাল, মৰুভূমিৰ প্ৰাণীৰ ছাল ডেশ আৰু ডেশ কি হ'ব ইয়াত চাওক, ডাঠ আৰু নোমাল, খহটা আৰু নোমাল, নোমাল আৰু ডাঠ, আৰু কি আছে ডাঠ আৰু ঘন। গতিকে এতিয়াতো কনফিউজন হয় নে নাই? কি হ'ব আমাৰ এ নম্বৰটো হ'ব কুৱেশ্যন শুদ্ধ, ডাঠ আৰু নোমাল। এইটো এটা মই MCQ দিছো। নেক্সট কুৱেশ্যনটো হৈছে বগা ভালুক ডেশ অঞ্চলত পোৱা যায়, মেৰু অঞ্চলত, মৰুভূমিত, পাহাৰীয়া অঞ্চলত, সাগৰীয় অঞ্চলত। কি হ'ব মই অলৰেডি পঢ়ি আহিছো মেৰু অঞ্চলত, হয়নে? মেৰু অঞ্চলত পোৱা যায়। নেক্সট এটা কুৱেশ্যন কৰিছো তলৰ কোনটো তৃণভোজী প্ৰাণী নহয়? তলৰ কোনটো তৃণভোজী প্ৰাণী নহয়? হাতী, জেব্ৰা, জিৰাফ। হাতী, জেব্ৰা, জিৰাফ এটাও নহয়, মানে কি গোটেই কেইটা তৃণভোজী, গতিকে এটাও নোহোৱা নাই ইয়াত। তৃণভোজী প্ৰাণী নোহোৱা প্ৰাণী অৰ্থাৎ মাংসভোজী প্ৰাণী ইয়াত এটাও নাই, গতিকে এটাও নহয়। উত্তৰ হ'ব এনসাৰ কি হ'ব ডি। এনসাৰ হ'ব আমাৰ এইটো ডি, ডি নম্বৰহে শুদ্ধ হ'ব, এটাও নহয়, মনত ৰাখিব। নেক্সট আমাৰ আছে পানবাৰীৰ ডেশ মছজিদ ঐতিহ্যৰ প্ৰতীক। পানবাৰীৰ ডেশ মছজিদ ঐতিহ্যৰ প্ৰতীক। পানবাৰীৰ মছজিদটোৰ নাম কি আছিল? আজানপীৰ মছজিদ, মিৰ্জুমলা মছজিদ, কুতুবুদ্দিন মছজিদ, এটাও নহয়। কি হ'ব এইটো? আপোনালোকে এই ডাটাখিনিৰ পৰা মই কুৱেশ্যনখিনি দিছো যে কনচেপ্ট আমি জানিলে কেনেকৈ কুৱেশ্যন আহিব আৰু কেনেকৈ মনত পৰিব নিশ্চয় আপোনালোকে গম পায়। কি হ'ব এইটো কওকচোন আপোনালোকে? মোৰ ইয়াতে চাউণ্ড অহা নাই কিয়? শুনি আছেনে আপোনালোকে? ছাৰ বাইদেউসকল শুনি আছে? তো চাওক এইখিনি কথা কি মিৰ্জুমলাৰ মছজিদ হয় হা। পানবাৰীৰ যিটো মছজিদ এই মছজিদখনৰ নাম মিৰ্জুমলাৰ মছজিদ। নেক্সট আছে ডেশ গাৰ ৰং ধূসৰ। কাৰ গাৰ ৰং? জিৰাফৰ, সিংহৰ, বাঘৰ নে মহৰ? কিহৰ? সিংহৰ গাৰ ৰং ধূসৰ। ইতিমধ্যে এই সেন্টেন্স বিলাক আমি আমাৰ পইণ্ট আমাৰ নোটছত ইনক্লুড কৰিছো, মেইন কিতাপৰ হয়। চ' এনেকুৱাকৈ আমাৰ কুৱেশ্যন আপুনি হাজাৰ বিজাৰ বনাব পাৰিব। মই যিখিনি ডাটা আপোনাক কলো, ইয়াৰ উপৰিও আপুনি চিলেবাছত থকা প্ৰতিটো ডাটা আপোনাৰ নোট বহীত ইনক্লুড কৰক। নোট আপুনি পঢ়ক, কিন্তু ইয়াতে ভুল ডাটা বিলাক সেইটো কিন্তু ভেৰিফাই কৰিব পাৰিব লাগিব আপুনি। যদি আপুনি ভুল ডাটা শুদ্ধ ডাটা খিচাৰি কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ নোট পঢ়াতকৈ নপঢ়াই ভাল। গতিকে নোট পঢ়োতে সাৱধান। খুব খৰধৰকৈ তেওঁলোকে পাব্লিছ কৰে, পাব্লিছ কৰাৰ বিনিময়ত বহুতো ডাটা তেওঁলোকৰ কি হয় ভুল হৈ থাকে। আপুনি নেটৰ সহায় লওক, আপুনি মেইন কিতাপৰ সহায় লওক, আপুনি নোটছৰ সহায় লওক। মানে নোটছখিনি তেতিয়াহে ভেৰিফাই কৰাৰ কাৰণে এইবিলাক আমি সহায় ল'ব লাগে যে নোটছটো কিমানখিনি একুৰেচি মেইনটেইন কৰিছে। সেই তেতিয়া আমি গম পাম যে কোনে জড়িত হৈ আছে আৰু কিমানখিনি একুৰেচি মেইনটেইন কৰিছে। তেতিয়া আপুনি 2-4খন কিতাপ আৰু 2-4টা জনা ডাটা আপুনি যদি ভেৰিফাই কৰে, তাৰ যিটো চেম্পল টেষ্ট, সেই চেম্পল টেষ্টটো আপুনি নিজেই কৰিব পাৰিলে যে এই কিতাপটো পঢ়িলে মোৰ লাভ হ'ব নে লছ হ'ব। কিছু কিতাপ পঢ়িলে আমাৰ ডাটা খেলি মেলি হোৱাৰ বহুত চান্স থাকে, যাৰ কাৰণে আপোনালোকে মেইন পেপাৰ ফলো কৰক। গ্ৰামাৰৰ কাৰণে আপোনালোকে মেইন গ্ৰামাৰখিনি কিনি লওক, বা যিবিলাক আছে অসমীয়াৰ কাৰণে ৰচনা প্ৰবাস পঢ়ক, বা যিবিলাক অসমীয়া গ্ৰামাৰ আছে, ব্যাকৰণ আছে, এইবিলাক পঢ়ক। একদম শুদ্ধ ডাটা পাই যাব তাত। আৰু ৰাইটাৰ বিলাকৰ জীৱনী পঢ়ক, পাছ কৰিব আপোনালোকে তেতিয়া নিশ্চিন্তই পাছ কৰিব। বা আমাৰ ছাৰ সকলে যিবিলাক ডাটা কালেকশ্যন কৰি দিয়ে নিশ্চয় এইবিলাক তেখেতসকলে মেইন কিতাপৰ পৰা দিয়ে, সেইখিনিও আপোনালোকে শুদ্ধ বুলি আপোনালোকে পঢ়িব পাৰে নিশ্চিন্তই। তথাপিও যদি কিবা ডাউট থাকে আপোনালোকে সেই টিচাৰজনক বা ছাৰজনক আপুনি ক'ব পাৰে যে ছাৰ এইটো মই তাত তেনেকৈ পাইছিলো, আচলতে কোনটো শুদ্ধ। তেওঁ নিশ্চয় ক্লাৰিফিকেশ্যন দিব আপোনাক যে এইটো এনেকুৱা পাইছো, আচলতে এইটো ভুল বা এইটো শুদ্ধ। আপোনালোকে সেইটো আপোনালোকে সোধাৰ কাৰণে সংকোচ নকৰিব। চাওক শামুক, আমি শামুক দেখা পাইছো হয়নে? এই শামুকটো কোন শ্ৰেণীৰ উপভোক্তা? শামুক হল প্ৰাথমিক শ্ৰেণীৰ উপভোক্তা। গতিকে একেবাৰে এইবিলাক আনকমন বস্তু আহিব যিবিলাক আমি
সূক্ষ্ম দৃষ্টিৰে নাচাওঁ বা চালেও আমি কি ইগনোৰ কৰোঁ, এইবিলাকে পৰীক্ষাৰ সমল হয়। খাদ্য শৃংখলত সদায় উদ্ভিদ থাকে, খাদ্য শৃংখলত সদায় কি থাকে, উদ্ভিদটো থাকিবই, হয়নে নাই? শেন হল তৃতীয় শ্ৰেণীৰ প্ৰবক্তা। শেন হল আমাৰ তৃতীয় শ্ৰেণীৰ প্ৰবক্তা। খাদ্য জালত এটাতকৈ বেছি খাদ্য শৃংখল থাকে। খাদ্য জালত এটাতকৈ বেছি খাদ্য শৃংখল থাকে। কথাটো সঁচা নে মিছা? সঁচা। সঁচাখিনি কথাই মই ডাটাখিনি ইনক্লুড কৰিছো। বিয়োজকে মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। বিয়োজকে কি? মৃতদেহসমূহ গেলি পচি যোৱাত সহায় কৰে। নেক্সট আছে আপোনালোকৰ মহাপুৰুষজনাই সৃষ্টি কৰা নামঘৰ সত্ৰ, হয়নে? অসমীয়া কৃষ্টিৰ বৰখুটা। অসমীয়া কৃষ্টিৰ বৰখুটা বুলিলে আমি কি বোলো? নামঘৰ, সত্ৰ, হয়নে? তাৰপিছত দিলে আপোনাৰ মন্দিৰ, এনেকুৱাকে অপচন দিব। লাষ্ট দিলে এ আৰু বি দুয়োটাই। কোনটো হ'ব? এইটোও শুদ্ধ, নামঘৰো শুদ্ধ, সত্ৰও শুদ্ধ। গতিকে এ আৰু বি দুয়োটাই। এনেকুৱাকৈ আপোনালোক প্ৰশ্ন কৰিব পাৰে। নেক্সট এটা ইম্পৰ্টেন্ট টপিক আপোনালোকক দিছো, এই যে আমাৰ অসমৰ বিভিন্ন জনজাতিয়ে বিভিন্ন সাজ-পাৰ পৰিধান কৰে, সেই সাজ-পাৰৰ ওপৰতে কিন্তু আপোনালোকৰ প্ৰশ্ন আহিব পাৰে। এইবিলাক আমাৰ সংস্কৃতি বুলি এটা পৰিৱেশত চেপ্টাৰ আছে, সেই চিলেবাছৰ অন্তৰ্ভুক্ত হয়। গতিকে বড়োসকলে ইয়াত আকৌ মহিলা আৰু পুৰুষে বেলেগ বেলেগ, মানে ড্ৰেছ বেলেগ বেলেগ পিন্ধে, তাৰ নামো বেলেগ বেলেগ। ড্ৰেছ বেলেগ বেলেগ, তাৰ নামো। বড়োসকলে আমাৰ পিন্ধে দখনা আৰু ফালি। দখনা আৰু কি? ফালি। আৰু আছে এইটো কি? মহিলা। বড়ো মহিলাসকলে দখনা আৰু ফালি পিন্ধে। আৰু কি কৰে বড়ো পুৰুষসকলে যিবিলাক ড্ৰেছ পিন্ধে, কি কি? আমোচা আৰু আৰনাই। আমোচা আৰু কি? আৰনাই। এইটো মনত ৰাখিব। আমোচা আৰু আৰনাই। নেক্সট মিচিংসকল। মিচিংসকলে মহিলাসকলে যিটো ড্ৰেছ পিন্ধে, তাক এগোগাছৰ ৰিবি গাছেংগেৰ। এই কথাবিলাক আপোনালোকৰ মনত, নামবিলাক মনত নাথাকিব। কিন্তু যদি আপুনি গম পায় যে মিচিং বিলাকে যি ড্ৰেছ মহিলাসকলে পৰিধান কৰে, তাৰ উচ্চাৰণ কৰোতে আমাৰ উগুল থুগুল লাগে, সেইটো মিচিঙৰ। সেনেকুৱাকৈতো কিবা মনত ৰাখিব পাৰে ন? গতিকে আপোনাৰ নিজা টেকনিক ইউজ কৰক, যে আপুনি কেনেকৈ এইটো যে মিচিঙৰ ড্ৰেছ, মহিলাৰ ড্ৰেছ, পুৰুষৰ নে মহিলা, সেই কথাটো আপুনি মানে কি ক্লিয়াৰ কৰি লওক। এইটোৱে মানে কনফিউজন কৰি আপোনাক প্ৰশ্ন দি দিব, যে মই ড্ৰেছ মনত ৰাখিছো মিচিঙৰ, কিন্তু মহিলা নে পুৰুষ সেইটো কিন্তু মই চাবলৈ পাহৰি গলো, ইমান ভালকে নাচালো। গতিকে খুব সূক্ষ্ম ভাৱে চাব লাগিব MCQৰ এনচাৰ কৰিবলৈ হলে, কাৰণ উত্তৰ বিলাক দিয়াই থাকে। কুৱেশ্যন বিলাক কিছু পাজলনেছ কৰাটো স্বাভাৱিক। নেক্সট চাওক, মিবু, গালক আৰু গামোচা। এইটো গামোচা নে কি, মই বস্তুটো ধৰিব পৰা নাই। মই মেইন কিতাপটো, সেই নোটছ বহিটো চাব লাগিব। স্কেন কৰাতে হয়তো অলপ হেৰি হৈছে, সৰু হৈ গৈছে। আৰু উগান তলি। ঠিক ডিমাচা কি পিন্ধে মহিলাসকলে? ৰিজামভাই। আৰু ড্ৰেছ কি পিন্ধে? ৰিখাওচা। আৰু কি পিন্ধে? যিচু। এই তিনিটা ড্ৰেছ মহিলাসকলে পিন্ধে, ডিমাচাসকলে, হয়নে? তিৱাসকল, তিৱাটো ৰৈ গৈছিল ইয়াত। তিৱাসকলে পিন্ধে, ইয়াতে মই তিৱাটো পঢ়া নাছিলো, এইটো হয়। তিৱাসকলে চবকাই আৰু ফাচকাই। তিৱাসকলে কি কৰে? ফাচকাই আৰু চচকাই, এইটো মহিলাসকলে পিন্ধে। আৰু তিৱাসকলে, পুৰুষসকলে থানা, এইটো মই কাৰচেন দিছো, তাত জাগা হোৱা নাই কাৰণে, থানা, মানে টগেলা আৰু ফাগা। এই বস্তুবিলাক মেইন কিতাপৰ হয়, গতিকে আপোনালোকে নাম নুশুনিবও পাৰে। মেইন কিতাপ চাই আপোনালোকে ক্লিয়াৰ কৰি ল'ব, যদিহে ধৰিব নোৱাৰে। নেক্সট আছে ডিমাচা বিলাকৰ, মই কলো ইয়াত লিখা আছে, আপোনালোকে এই কথাখিনি নোট কৰি লওক। নোট কৰি ললে নিশ্চয়, কোন জনজাতিৰ মহিলাই কি ড্ৰেছ পিন্ধে, কোন জনজাতিৰ পুৰুষৰ ড্ৰেছৰ নাম কি, এই গোটেইখিনি আমাৰ কিন্তু অসমৰে হয়। গতিকে খুব ইম্পৰ্টেন্ট হয় এইটো টপিক। আপোনালোকে সংগ্ৰহ কৰি নোট বহীত লিখি মনত ৰাখিব লাগিব।
অসমৰ জাতীয় উৎসৱ আপোনালোকে জানে বিহু। এই বিহুটো কিন্তু কৃষিভিত্তিক উৎসৱ, কৃষিভিত্তিক উৎসৱ। অসমৰ সকলো জনজাতিয়ে এই বিহু পালন কৰে। এইটো কোনো ধৰণৰ ধৰ্মীয় উৎসৱ নহয়, এইটো কৃষিভিত্তিক উৎসৱ হয়। গতিকে এই কথাটো আমি জানি থোৱা ভাল। নেক্সট আছে আপোনাৰ জাতি আৰু পালন কৰা উৎসৱ। এইটো এটা ইম্পৰ্টেণ্ট, আহেই প্ৰায় ইয়াৰ পৰা কুৱেশ্যন। বড়োসকলে বৈশাখু আৰু খেৰাই পূজা পালন কৰে। বড়োসকলে পালন কৰা দুবিধ উৎসৱ হ'ল, এনেকৈ দিব পাৰে হা। তেতিয়া আমি বৈশাখু আৰু খেৰাই পূজা। কাৰ্বি সকলে ৰংকাৰ আৰু হেটচা, কাৰ্বি হয়নে, কাৰ্বি এই চব ইয়াত ৰে শেষ হ'ল, ইয়াত ৰে আৰম্ভ হৈছে, ৰংকাৰ হেটচা হয়নে নাই। মিচিং সকলে আলি আই লৃগাং, ইয়াত চাওক ঊনৈশ্বৰ আছে লাষ্টত, ইয়াতো ঊনৈশ্বৰ আছে। গতিকে মিচিং লৃগাং হয়নে নাই, এনেকৈ মনত ৰাখিব লাগিব কিছুমান টেকনিক। ঊনৈশ্বৰে আমাৰ এনেকুৱাকৈ আমাৰ মিলি গৈছে। গতিকে এইবিলাক নেক্সট থকা কুৱেশ্যন কৰি দিব। আমি যেতিয়া কুৱেশ্যন আপোনালোকক দিম, ডিছকাছ কৰিম, তেতিয়া নিশ্চয় আপোনালোকে বুজি পাব আচলতে কেনেকৈ কুৱেশ্যন বিলাক কৰা হয়। আপোনালোকে নিজেও জানে, তথাপি যিসকল অনুভৱ কৰি আছে ছাৰে ইমান খিনি এইবিলাক কৈ আছে, কুৱেশ্যন কেনেকৈ আহিব। কুৱেশ্যন বিভিন্ন ধৰণৰ পেটাৰ্ণত আহিব, বিভিন্ন ধৰণৰ বোধৰ মানে কি আণ্ডাৰষ্টেণ্ডিঙৰ কুৱেশ্যন হয়, বুজি পাব লাগিব। চ' ডাটাবিলাক আমি জানিব লাগে। এইখিনি হ'ল আমাৰ, হয়তো আজি আৰু নপঢ়া বহুত খিনি আছে, বহুত একেবাৰে আপোনালোকৰ 2-3 ঘন্টাকৈ আচলতে পঢ়াব লাগে বা আমি আলোচনা কৰিব লাগে। আপোনালোকে আমাৰ এটেনডেঞ্চ খুব কম হয়, আপোনালোকে ফোনত ক'ব লাগে নিজৰ চিনাকি বিলাকক যে এইটোত জইন কৰক, যদিহে সফল হয় বুলি ভাবে। মানুহ নাথাকিলে কি হয়, ভাল নালাগে। আলোচনাত যিমান জইন কৰে সিমান ভাল লাগে বস্তুখিনিত, চবৰে উপকাৰ হওক, চবেই পাছ কৰক হয়নে নাই। তো চাওক, ডিমাছাসকলৰ ঘাই উৎসৱ কি, ৰজিনী গাব্ৰা আৰু হানী গাব্ৰা। নেক্সট, পুতলা নাচৰ সহায়ত কি কৰা হয়, ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী প্ৰকাশ কৰা হয়। ওজাপালি অসমৰ পুৰণিকলীয়া গীতি নৃত্যৰ অনুষ্ঠান। ওজাপালি এটা কি অনুষ্ঠান, গীতি নৃত্য অনুষ্ঠান। গতিকে এইখিনি আলোচনা কৰিলো, আগলৈ আকৌ আলোচনা কৰিম। যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো, নিশ্চয় আপোনালোকে মতামত দিব, হোৱাটছএপতো মতামত দিব পাৰে। আৰু আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকলক আমাৰ যিটো ক্লাছ ID, সেই IDত শ্বেয়াৰ কৰিব। অৱশ্যে এতিয়া ফ্ৰীত তেওঁলোকে 100 এটা পে' কৰিব লাগিব, কেতিয়া যিটো আমাৰ ট্ৰায়েল ভাৰ্চন শেষ হৈ গ'ল। জাষ্ট ৰেজিষ্ট্ৰেশ্যন ফিজ, আমাৰ এইটো ফ্ৰীয়ে চলি থাকিব, ক্লাছটো ফ্ৰীয়ে হয়। আকৌ আমাৰ পেইড ভাৰ্চনো চলি আছে, এইটো পাছ পাৰ চিলেবাছত চলি যাব আপোনালোকৰ। এইটো যে চিলেবাছ মতে আলোচনা কৰা হৈ আছে। তো সেই ভাৰ্চনতো যদি কোনোবাই বিচাৰে, পাৰ চাবজেক্ট গোটেই চিলেবাছ 500 টকা। পাৰ চাবজেক্টত আপুনি গোটেই গণিত শিকে, ইংৰাজী শিকে, EVS শিকে, আপুনি যিটোৱে শিকে, পৰীক্ষাৰ আগতে আপোনালোকৰ কুৱেশ্যন আলোচনা কৰা হ'ব, চিলেবাছ ক্লিয়াৰ কৰি দিয়া হ'ব, মক টেষ্ট লোৱা হ'ব। ইয়াত ভেৰি ইণ্টাৰেষ্টিং মানে কি আমাৰ ইয়াত যিটো এই ছফ্টৱেৰ যিটো আছে এপছ, এই এপছত বহুত ভাল ভাল মানে কি ব্যৱহাৰ আছে। ইয়াৰ আপোনালোকক লাইভ পৰীক্ষা ল'ব পৰা যাব। আপোনালোকৰ কি হ'ব, আমি লাইভ পুলিং কৰিব পাৰো। আপোনালোকৰ ইয়াত আমি কি ষ্টাডি মেটেৰিয়েল চাপ্লাই দিব পাৰো। আমি ইয়াত কি কৰিব পাৰো, এছাইনমেন্ট দিব পাৰো। আমি ইয়াৰ জৰিয়তে অনলাইন পৰীক্ষা ল'ব পাৰো। বিভিন্ন ধৰণৰ সুবিধা আছে। যদিহে আপোনালোকে নিজকে এক্টিভ কৰিব বিচাৰে, আপুনি যদি ভাবি ইয়াৰ সুফল ল'ম, মই কিতাপো পঢ়িব ভাল নালাগে, কিতাপ পঢ়িলে মোৰ মাথা গৰম হৈ যায়, তো তেনেকুৱা যিসকলে ভাবে, বা আমি অলপ নতুন বস্তু জানাৰ কাৰণে ট্ৰাই কৰিম, বা ইমান নোটছ আমাৰ নাই ৰেডি, গতিকে আমাৰ ওচৰত নোটছ খিনিও ৰেডি আছে। গোটেইখিনি বস্তু আমাৰ RP সকলে ৰেডি হৈ আছে। আপোনালোকে বিচাৰিলে যোগাযোগ কৰিব। যোগাযোগৰ নাম্বাৰ ইতিমধ্যে আপোনালোকে গম পায়, তথাপি যিসকলৰ নাই সেইসকলে লিখি ল'ব পাৰে, 7700 কি কৈছো মই আকৌ ক্লিয়াৰ কৰি দিছো, 7002843769। তো কেনেকুৱা পালে ডাটাখিনি জনাব। আজিলৈ এৰিছো। কোনোবাই কিবা ক'ব খুজিলে ক'ব পাৰে এতিয়া।